নমস্কাৰ। কংগ্ৰেছ সদনত জয়ী হৈও পৰাজিত হৈ ৰ'ল, আনহাতে বিজেপি পৰাজিত হৈও তেওঁলোকে জয় সাব্যস্ত কৰিলে। বিগত দুটা দিনত ডিলিমিটেশ্যন বিলক নাৰী সংৰক্ষণ বিল বুলি বিজেপিয়ে এনেকুৱা এটা প্ৰচাৰ চলালে যে তেওঁলোক যে সদনত পৰাজিত হৈছিলে সেই কথাটোক তেওঁলোকে এটা বিজয়ৰ নিচিনা তুলি ধৰিলে জনসাধাৰণৰ মাজত। দৰাচলতে আমি কি দেখোঁ, যদি কিবা প্ৰসংগত কাৰোবাৰ পৰাজয় ঘটে তেনেহ'লে মূৰটো তল কৰি মানুহজন গুচি যায়, বা কোনো এটা দলৰ তেনেকুৱা বিপৰ্যয় ঘটিলে লাজে অপমানে তলমূৰ কৰি গুচি যায়, নিজৰ পৰাজয় স্বীকাৰ কৰে। কিন্তু ব্যতিক্ৰম হৈছে বিজেপিয়ে দেখা গ'ল নিজৰ যিটো পৰাজয় সেই পৰাজয়টোক তেওঁলোকে বিজয়ৰ নিচিনা তুলি ধৰিলে আৰু জনসাধাৰণক ক'লে যে আমাৰ এই পৰাজয়ৰ কাৰণ হৈছে কংগ্ৰেছ, আমাৰ এই পৰাজয়ৰ কাৰণ হৈছে ইণ্ডিয়া মিত্ৰজোঁট। জনসাধাৰণক অতি কৌশলীভাৱে বিজেপিয়ে এই কথাটো এক প্ৰকাৰ পতিয়ন নিয়াবলৈ চেষ্টা কৰা দেখা গ'ল। কংগ্ৰেছে ইমান বছৰ পিছত এইটো এটা ডাঙৰ জিত আছিল, তেওঁলোকৰ এটা ডাঙৰ বিজয় আছিল এইটো। কিন্তু এই কথাখিনি কংগ্ৰেছ বা ইণ্ডিয়া মিত্ৰজোঁটে জনসাধাৰণক তুলি ধৰিব নোৱাৰিলে, বুজাবই নোৱাৰিলে। কিন্তু ব্যতিক্ৰম দেখুৱালে বিজেপিয়ে আৰু অতি কৌশলীভাৱে এই প্ৰসংগটো বিজেপিয়ে আনিলে। বিজেপিয়ে জানিছিলে, নৰেন্দ্ৰ মোদী অমিত শ্বাহে এই কথাটো আগৰ পৰা জানিছিলে যে এই বিলখন উত্থাপন হ'লেও সংখ্যাৰ বলত গৈ তেওঁলোক জয়ী হ'ব নোৱাৰিব। তাৰ কাৰণেই মহিলা সাংসদসকলক আগতীয়াকৈ তেওঁলোকে পোষ্টাৰ হোৰ্ডিং ছপা কৰি যোগান ধৰি থৈছিল, আৰু যেতিয়াই বিলখন উত্থাপন হ'ল আৰু গৃহীত নহ'ল তেতিয়াই মহিলাসকলক উলিয়াই দিলে যে তোমালোকে বাহিৰত গৈ প্ৰচাৰ কৰাগৈ যে কংগ্ৰেছৰ কাৰণে আমি এই বিলখন ল'ব নোৱাৰিলোঁ। আনকি এই পৰাজয়ক ইমানখিনিলৈকে তেওঁলোকে সগৌৰৱে উত্থাপন কৰিবলৈ বিচাৰিলে যে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰক সম্বোধন কৰাৰ নামত ৰাতি 8 বজাত ওলাই আহিল, আৰু ওলাই আহি মুখখন কৰিছে যে প্ৰধানমন্ত্ৰী মোদীৰ মুখখন কন্দামোৱা এখন মুখ, কান্দিব এনেকুৱা এটা পৰিস্থিতি। জনসাধাৰণৰ আগত নিজকে মহিলাসকলৰ ত্ৰাণকৰ্তা, নিজকে মহিলাসকলৰ মচিহা হিচাপে প্ৰধানমন্ত্ৰীয়ে তুলি ধৰিবলৈ চেষ্টা কৰিলে আৰু ক'লে যে কংগ্ৰেছৰ কাৰণে আমি মহিলাসকলক সংৰক্ষণ দিব নোৱাৰিলোঁ, কংগ্ৰেছৰ কাৰণে, তৃণমূলৰ কাৰণে, সমাজবাদীসকলৰ কাৰণে আমি মহিলাসকলৰ অধিকাৰ দিব নোৱাৰিলোঁ। আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ মুখাৱয়ব এনেকুৱা এটা অভিব্যক্তি প্ৰকাশ হৈছে যেন তেওঁ বহুত দুখিত, এই কামটো কৰিব নোৱাৰি। মহিলাসকলৰ উন্নতিৰ তেওঁ চিন্তা কৰিছিলে, কিন্তু কংগ্ৰেছৰ বাধাৰ কাৰণে কৰিব নোৱাৰিলে। আচল যিটো সত্য আছিলে সেই সত্যটোতো এইটো নাছিলে। সিদিনাখন মহিলা সংৰক্ষণৰ নামত কোনো বিলেই উত্থাপন হোৱা নাছিলে, বিল উত্থাপন হৈছিলে ডিলিমিটেশ্যনৰ। কিন্তু সেই ডিলিমিটেশ্যনৰ যি পৰাজয়, সেই পৰাজয়ত তেওঁলোকে কি কৰিলে, মহিলা সংৰক্ষণৰ নামত পৰাজয় ঘটা বুলি গোটেই দেশবাসীক তেওঁলোকে বুজাবলৈ চেষ্টা কৰিলে। আৰু পশ্চিমবংগৰ নিৰ্বাচনৰ সময়ত এটা সঠিক টাইমত বিজেপিয়ে এই গেমটো তেওঁলোকে খেলিলে, আৰু এটা ডাঙৰ অস্ত্ৰ হিচাপে এতিয়া আজি ৰাতিপুৱাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পশ্চিমবংগৰ প্ৰচাৰত ব্যস্ত হৈ পৰিল আৰু মহিলা আৰক্ষণৰ নামত বিৰোধীসকলক টাৰ্গেট কৰি ল'লে। এয়া হৈছে কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ পাৰ্থক্য। কৌশল কেনেকৈ ৰচনা কৰিব লাগে, কেনেদৰে মিছা বুলি প্ৰমাণ কৰিব লাগে, মিছা কথা কেনেদৰে সঁচা বুলি প্ৰমাণ কৰিব পাৰে, সেয়া বিজেপিৰ পৰা আমি শিকিব লাগিব। বাকী দলবিলাকে বিজেপিৰ পৰা এইটো শিকক, মানুহক টুপি কেনেকৈ পিন্ধাব লাগে। যি ডাঙৰ কথা এটা বিৰোধীয়ে জনসাধাৰণৰ মাজত লৈ যাব নোৱাৰে, তেনে সময়তে বিজেপিয়ে এনেকুৱা সৰু সুৰা ঘটনা এটাক পাহাৰৰ নিচিনা ডাঙৰ কৰি জনসাধাৰণক বুজাবলৈ তেওঁলোক সক্ষম হয়। গোটেই দল জঁপিয়াই পৰে, গোটেই পাৰ্টি তেওঁলোক জঁপিয়াই পৰে জনসাধাৰণৰ মাজত।